যদি আপুনি সেকেন্ড হ্যান্ড বাইক বা স্কুটি ফাইনান্সত লম বুলি ভাবিছে তেনেহলে এই ভিডিওটো আপোনাৰ বাবে জোৰে নহওক কিয় মানে ফাইনান্স হৈ যাব জোৰে নহওক কিয় ৰিফাইনেন্স হৈ যাব এটিএম কাৰ্ডখন থাকিব লাগিব আমাৰ বিশেষকে মানে একো ডকুমেন্টস ৰিকুৱাৰমেন্ট নাই 6000 চলিছে এখন এন্ট্ৰক BS6 2023 মডেল হয় সাপোজ ধৰি লওক এখন আপোনাৰ 40000 ৰ গাড়ী যদি এখন আপোনাৰ আমি এটিএম টো চেক কৰিম কোৱা লগে আপোনাৰ 40000 আহি যায় তাহলে এখন জিৰ' ডাউন পেমেন্টটো ওলাই যাব নেক্সট পালসাৰ BS4 এখনো বহুতে বিচাৰে আপোনাৰ সিঙ্গেল ডিসৰ যোনটো সিঙ্গেল প্লেন সিটৰ যোনটো গাড়ী আহে প্লাস এখন আপোনাৰ হয় এখন 6 মাহ পুৰণি গাড়ী অনলি হয় 2000 কিলোমিটাৰ ৰানিং হৈছে আৰু আপোনাৰ অফাৰ বুলি ক'লে হেলমেট এটা দি দিম আপোনাৰ চেনেলৰ নামটো ললে হেলমেট এটা ফ্ৰী দি নেক্সট আহিছে আপাচি 4B 2023 চনৰ হয় এখন ৰানিং হৈছে 16000 যিমান বাইক বা স্কুটি মই দেখুৱাম প্ৰত্যেকখন বাইক বা স্কুটিত আপুনি ফাইনান্সৰ সুবিধা পাই যাব হয় আৰু যদি আপুনি সেকেন্ড হ্যান্ড বাইক বা স্কুটি ফাইনান্সত লম বুলি ভাবিছে তেনেহলে এই ভিডিওটো আপোনাৰ বাবে নগাঁৱত এখন ডিলাৰ বাইকৰ ডিলাৰ সেকেন্ড হ্যান্ড বাইক স্কুটি ডিলাৰ আছে হয়তো বহুতে নাজানে যে সেকেন্ড হ্যান্ড বাইকত বৰ্তমান নগাঁৱত ফাইনান্সৰ সুবিধা উপলব্ধ আছে কোট এই সুবিধা পাব মই ভিডিওত জনাই যাম ভিডিওত থাকিব নমস্কাৰ মই এতিয়া আছো আমাৰ নগাঁৱত থকা SK মটৰছত ইয়াত পূৰ্বত বহুত ভিডিও বনাইছো আৰু যতেই ভিডিও দিও ফেসবুকত অথবা ইউটিউবত আপোনালোকে বহুত ভাল ৰেসপন্স দিয়ে কিয়নো ইয়াত ভাল স্কুটি বা বাইক আপুনি পাই যায় পূৰ্বতে এবাৰ ফাইনান্সৰ সুবিধা আছিল আমি ভিডিও বনাইছিলো বহুত ভাল ৰেসপন্স পোৱা গৈছে কিছু কাৰণত আমাৰ এই ফাইনান্সৰ সুবিধাটো বন্ধ আছিল কিন্তু পুনৰ এবাৰ ইয়াত ফাইনান্সৰ সুবিধা স্টাৰ্ট হৈছে আপুনি অল ওভাৰ আসাম ইয়াত ফাইনান্সৰ সুবিধা পাব কিন্তু ইয়াত ফাইনান্স হবলৈ হলে কিছুমান ক্ৰাইটেৰিয়া আছে কিছুমান আপোনাৰ ইয়াৰ স্বাৰ্থ আছে ভিডিওত জনাই যাম যে আপুনি আপোনাৰ কি ডকুমেন্ট থাকিলে বা কেনে ধৰণৰ ফাইনান্স ইয়াত উপলব্ধ আছে বাইকত কিমান ডাউন পেমেন্ট দিব লাগিব স্কুটিত কিমান ডাউন পেমেন্ট দিব লাগিব সকলোবোৰ মই জনাই যাম ভিডিওত থাকিব আৰু যদি নগাঁৱৰ SK মটৰছত আহিব বিচাৰিছে আপুনি গুগল মেপত আপুনি পাই যাব অথবা আপুনি বৰঘাটৰ যোনটো বৰঘাট যাবলৈ আপুনি নগাঁৱৰ পৰা বৰঘাট যোৱাৰ যে মৰিকলং ৰোড আছে এই ৰোডতে পাই যাব ইয়াৰ প্ৰপাৰ এড্ৰেছটো মই আমাৰ দাদাক সুধিম আৰু আপোনাক জনাই যাম যাতে আপুনি নগাঁৱত আহিলে SK মটৰছ বিচাৰি পাবলৈ অসুবিধা নহয় গতিকে বাইক স্কুটি দেখুৱাই যাম ভাল ভাল বাইক স্কুটি দেখুৱাই যাম আৰু বাইক স্কুটি ভাল দেখুৱাই যোৱাৰ দায়িত্ব মোৰ হয় আৰু স্কুটি বা বাইক কিনিবলৈ আহি ভালকে ভেৰিফাই কৰি কিনা দায়িত্ব আপোনাৰ হয় গতিকে এই ধৰণৰ ভিডিও লাগিলে আমাৰ পেজটো ফলো কৰি ৰাখিব বা ইউটিউবত চাই সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেছি দেৰি নকৰো ভিডিওটো শ্বেয়াৰ কৰি আহক আজি ভিডিওটো আমি আৰম্ভ কৰো তো কবিৰদা ভালে আছে ভালে নমস্কাৰ পুনৰ এবাৰ আহিছো আমাৰ SK মটৰছ নগাঁৱত বাইকৰ ডিলাৰ যেহেতু সেকেন্ড হ্যান্ড বাইক স্কুটি ইয়াত পোৱা যায় পূৰ্বত ভিডিও বনাইছো ভাল ৰেসপন্স পোৱা গৈছে ৰেসপন্স ভাল হয় তো আজি পুনৰ এবাৰ আহিছো আমাৰ ষ্টকত নতুন গাড়ী নতুন বাইক স্কুটি আপডেট হৈছে তো প্ৰথমতে মই জানিব পাৰিছো যে ইয়াত বলে বৰ্তমান ফাইনান্সৰ সুবিধা দি আছে হয় ৰিফাইনেন্সটো আকৌ আমাৰ আৰম্ভ হৈছে এতিয়া মানে যেনেকে আপোনাৰ এটিএম কাৰ্ডখন থাকিব লাগিব আমাৰ বিশেষকে মানে একো ডকুমেন্টস ৰিকুৱাৰমেন্ট নাই আপোনাৰ অকল সিভিল হাণ্ড্ৰেডটো আপোনাৰ 700 প্লাস হ'ব লাগিব আৰু এটিএম কাৰ্ডখন হ'ব লাগিব আৰু তাৰে ভিতৰতে আপোনাৰ 4টা বেংকত একাউণ্ট থাকিব লাগিব সাপোজ ধৰি লওক আপোনাৰ কোটেক মহিন্দ্ৰা HDFC ICICI আৰু এক্সিছ এই 4টাৰ পৰা যিকোনো এটা একাউণ্ট যদি থাকে আপোনাৰ ৰিফাইনেন্স হৈ যাব মানে একাউণ্ট এগেৰা থাকিব লাগিব আৰু সিভিল স্কোৰ 700 প্লাস থাকিব 700 প্লাস থাকিব লাগিব জোৰে নহওক কিয় মানে ফাইনান্স হৈ যাব জোৰে নহওক কিয় ৰিফাইনেন্স হৈ যাব অল ওভাৰ আসাম হ'ব অল ওভাৰ আসাম হৈ যায় আসামৰ যিকোনো জিলাৰ পৰা আপুনি চাই আছে অল ওভাৰ আসাম আপোনাৰ ইয়াত ফাইনান্স হৈ যাব কিন্তু আপোনাৰ যিকেইটা বেংকৰ নাম কোৱা হৈছে কেইটা বেংকত একাউণ্ট থাকিব লাগিব আৰু সিভিল স্কোৰ 700 প্লাস হ'ব লাগিব ডকুমেন্ট নালাগে ডকুমেন্ট লাগিব এটিএম কাৰ্ডখন লাগিব বাকি ডকুমেন্টৰ প্ৰয়োজন নাই আপুনি যিকোনো বাইক স্কুটি ইয়াত আপুনি ফাইনান্স কৰি উলাই লৈ যাব পাৰিব ফাইনান্সৰ সিস্টেমটো এনেকুৱা আপোনাৰ সিভিল স্কোৰ ওপৰত আহিব সাপোজ ধৰি লওক এখন আপোনাৰ 40000 ৰ গাড়ী যদি এখন আপোনাৰ আমি এটিএম টো চেক কৰিম কোৱা লগে আপোনাৰ 40000 আহি যায় তাহলে এখন জিৰ' ডাউন পেমেন্টটো ওলাই যাব হয় মানে জিৰ' ডাউন পেমেন্ট ওলোৱাৰো চান্স আছে যদি আপোনাৰ আপুনি একাউণ্টটো ভালকে মেইনটেনেন্স ৰাখিছে আপোনাৰ একাউণ্টটো ভালকে মেইনটেইন আছে আৰু আপোনাৰ বেংকে যদি আপোনাক ভাল এমাউন্ট এটা লোন দিছে 50000 দিব পাৰে 60ও দিব পাৰে 20000 টকাও দিব পাৰে 40000 টকা গাড়ী হলে আপুনি 20000 টকা দিলে 20000 টকা কেছ দিলে গাড়ীখন ওলাই যায় মানে আপোনাৰ সিভিল স্কোৰ ওপৰত ডিপেন্ড কৰিব বেংকে আপোনাক কিমান দি আছে হ'ব পাৰে 60000 টকা দিব হ'ব পাৰে 30000 টকা দিব হ'ব পাৰে 90000 টকা দিব 90000 টকা দিব পাৰে 90000 আহি যায় আপুনি ভাল গাড়ীখন হয়তো জিৰ' ডাউন পেমেন্টটো ওলাই যাব গম পাইছেন যিসকল ভিউৱাৰ্ছ আমাৰ SK মটৰছ নগাঁৱৰ এড্ৰেছটো নাজানে তেখেতসকলক একদম প্ৰপাৰ এড্ৰেছটো জনাই দিব প্ৰপাৰ এড্ৰেছটো হ'ব আপুনি এইটো মৰিকলং বৰঘাট বুলি কয় কাৰণ দুটা সাইডৰ ফালে এখন মাজত পৰে আপোনাৰ ধৰি লওক নগাঁও সাইডৰ পৰা কোনোবা আহে
তেনে তেওঁলোকে আপোনাৰ দুটা পেট্ৰল পাম্প ক্ৰছ কৰি আপোনাৰ লেফট সাইডে পাব 100 মিটাৰ আহিলে হ'ল ভাৰত পেট্ৰলিয়াম পৰা 100 মিটাৰ আহি লেফট সাইডে দেখা পাব আৰু যদি কোনোবা দবকা নীলবাগান হেতু বৰঘাট বাইপাছৰ পৰা আহে এইটো সাইডৰ পৰা তে আপোনাৰ ধৰি লওক থানাটো ক্ৰছ কৰি 1 কিলোমিটাৰ আহিলে হ'ল 1 কিলোমিটাৰ আহিলে 1 কিলোমিটাৰ আহি পুছাইতে আপুনি দেখা গুগল মেপত মাৰিলেও পাই মেপত আছে আপুনি যৰ পৰা আহে নগাঁৱৰ মৰিকলঙতে প্ৰায় হয় এইটো মৰিকলঙতে আছে এসকে মটৰছ আপুনি বৰঘাটো পৰি যায় পাজুল লাগিলে আপুনি নতুন বাস ষ্টেণ্ড বুলি ক'লে হ'ল নতুন বাস ষ্টেণ্ড বুলি ক'লে হ'ল না গুগলত আপুনি সাৰ্চ কৰিব বা ফোন কৰিলেও কিবা পাই যাবলে আহিব পাৰে আৰু বাইক বা স্কুটি ইয়াৰ পৰা লৈ যাব পাৰে গতিকে বেছি দেৰি নকৰো গাড়ী দেখুৱাই যাও ঠিক আছে আজি প্ৰথম বাইক বা স্কুটি কোনখন দেখাব প্ৰথম আহিছো ডিও BS6 2023 মডেল হয় আৰু নগাঁও ৰেজিষ্ট্ৰেচন গাড়ীখন দেখাই লগে বা টায়াৰ সব ধুনিয়া কন্ডিশনত আছে গাড়ীখন ধোৱা নাই তেলকে হয় বাইক আনি ৰখাই থোৱা আছে খালি ন কিমান চলিছে এখন 12000 ৰানিং হৈছে এখন গাড়ী হয় আপোনাৰ এখন 2023 মডেল এখন ট্ৰান্সফাৰ কৰি আপোনাৰ 63 আহিব 63 ন তো 12000 ৰানিং হৈছে হয় আপুনি 2023 ন 2023 হয় কিমান আহিব ট্ৰান্সফাৰ কৰি 63000 ন আৰু যদি ফাইনান্স কৰিবলৈ হলে এপ্ৰক্স এটা আইডিয়া পামনে এপ্ৰক্স মানে আইডিয়া হেতু সিবিলৰ আপোনাক সিবিলৰ ওপৰত ডিপেন্ড কৰিব ফাইনান্স হৈ যাব যদি আপোনাৰ সিবিল স্কোৰ 700 প্লাস আছে ন হয় কিমান দিব এখন 63 এখন আস্কিং আছে আহিলে নেগোশিয়েবল এটা কৰিব আৰু আমাৰ ভিডিও চাইলে কিবা ৰাখিব নেকি হেলমেট বা তেল এনে ধৰণৰ ইউ আমি কৰি দিম দিয়ক বেছি অফাৰ দিলে আপোনাৰ গাড়ী দাম বাঢ়ি যায় হয় নেকি হেলমেট এটা ফ্ৰী কৰি হেলমেট এটা ফ্ৰী দিব এটো আপোনাৰ অফাৰ বুলি ক'লে হেলমেট এটা দি দিম আপোনাৰ চেনেলৰ নামটো ললে হেলমেট এটা ফ্ৰী দি ইদৰ আগত যেহেতু আহিলে আৰু ভাল আপুনি অলপ ডিসকাউন্ট কৰি দিব আৰু ডিসকাউন্ট এটো চাই দিম চেনেলৰ যদি নাম কতে ডিসকাউন্ট হৈ যাব হয় মানে আপুনি স্কুটি বা বাইকৰ লগত হেলমেট এটা পাই যাব হেলমেট এটা ফ্ৰী দিব ঠিক আছে আৰু ভৰসা আছে হেলমেট এটা পাই যাব এখন 63 আছে আস্কিং আহিলে নিশ্চয় নেগোশিয়েবল হ'ব কিবা এটা হয় নেক্সট এখন দেখাব নেক্সট এখনো আপোনাৰ ডিও BS6 একে মডেলৰ গাড়ী এখন খালি আপোনাৰ বয়সটো হৈছে 2022 হ'ব 2022 হয় গাড়ী দেখাই লওক ধুনিয়াকে এখন হৈছে 8000 কিলোমিটাৰ ৰানিং 8000 only 8000 আপুনি টায়াৰ চাই সব দেখাই লওক হয় এই ওয়ান কন্ডিশনত গাড়ী পাব টায়াৰ চেঞ্জ হোৱা নাই মানে টায়াৰ চেঞ্জ গাড়ী লগৰ টায়াৰ গাড়ী লগতে টায়াৰ যেহেতু বৰষুণ হৈ আছিল তো টায়াৰ অলপ লেতেৰা হৈ আছে গতিকে আপুনি only 8000 চলিছে 8000 চলিছে এখন আমি ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো আপোনাৰ 52000 only 8000 চলিছে 2022 মডেল 8000 চলিছে আৰু আপুনি 52000 এখন আস্কিং আছে আৰু আহিলে নেগোশিয়েবল হ'ব ফাইনান্স হৈ যাব যদি আপোনাৰ বেংকত একাউন্ট আছে যদি হয় হয় এখন নেক্সট আপোনাৰ আহিছে আপোনাৰ এখন এন্টক 2024 চনৰ হয় এখনৰ লগত আপোনাৰ সাৰ্ভিসিং দুটা ফ্ৰী পাব দুটা সাৰ্ভিসিং ফ্ৰী পাব এখন আস্কিং ৰাখিছো আমি 69000 2024 বাকি আছে 2024 মডেল 60 কিমান কৈছে দামটো 69000 এখনৰ আস্কিং আছে ৰানিং হৈছে only 6000 ৰানিং 2024 যেহেতু আৰু আপুনি টায়াৰ চাব পাৰে টায়াৰ একদম নতুন হৈ আছে only 6000 চলিছে only 6000 চলিছে এখন এন্ট্ৰক আৰু যদি ভাল কন্ডিশনৰ এন্ট্ৰক বিচাৰিছে 2024 মডেল only 6000 চলিছে 69000 এখন আস্কিং আৰু আহিলে নেগোশিয়েবল হৈ যাব আৰু হেলমেট এটা পাই যাব এখনৰ লগত হেলমেট এটা ঠিক আছে আৰু এইখন নেক্সট আছে জুপিটাৰ ক্লাসিক এখন 2018 মডেল হয় এখন আপোনাৰ গাড়ীখন দেখাই লওক গাড়ী A1 কন্ডিশন পাব সেলফ সব ৰানিং তাছাড়া দেখাই লওক ভাল কন্ডিশনত আছে বহুত ধুনিয়া কন্ডিশনৰ গাড়ী কালার একদম জেনুইন কালার ন হয় ধুনিয়া হৈছে একদম ধুনিয়া হৈ লাগিছে কি নাই গাড়ীখন হয় কালার একদম ধুনিয়া কালার হৈ আছে টায়ার আপুনি চাব পাৰে টায়ারও একদম নতুন হৈ আছে এখন আমি ট্ৰান্সফাৰ আস্কিং ৰাখিছো আপোনাৰ 39000 ট্ৰান্সফাৰ লৈ 39000 ইমান ধুনিয়া কন্ডিশনৰ জুপিটাৰ ট্ৰান্সফাৰ লৈ পেলা ট্ৰান্সফাৰ লৈ আপোনাৰ ডিস্ক ব্ৰেক থাকা মডেল দেখাই দিও এবিএস ডিস্ক ব্ৰেক থাকা মডেল ন হয় হয় ডিস্ক ব্ৰেক থাকা মডেল দুই চকা একদম নতুন হৈ আছে কালার একদম নতুন হৈ আছে হয় হয় কিমান চলিছে এখন চলিছে আপোনাৰ 24000 24000 চলিছে আৰু only asking 39000 only 39000 আৰু আহিলে তাতো কিবা এটা হৈ যাব যদি কোনোবা আহে আপোনাৰ চেনেলৰ নাম লৈ আৰু যদি ফাইনান্সটো এখন ফাইনান্সত হৈ যাব সব গাড়ী সব গাড়ীত হৈ যাব না সব গাড়ীত যিমান বাইক বা স্কুটি মই দেখুৱাম প্ৰত্যেকখন বাইক বা স্কুটিত আপুনি ফাইনান্সৰ সুবিধা পাই যাব হয় আৰু এখন আমি দেখাম বাইক নেক্সট আপোনাৰ এখন ডিলাক্স মাইলেজৰ কাৰণে ৰজা বুলি ক'ব পাৰি হয় ডিলাক্স আপোনাৰ ডিলাক্স HF ডিলাক্স হয় এখন আপোনাৰ 2023 চনৰ হয় গাড়ী এখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 55000 2023 মডেল 23 মডেল 2023 এখন আপোনাৰ ট্ৰান্সফাৰ ইনক্লুডিং ডকুমেন্ট লৈ পেলাই কিমান কৈছে 55000
55,000 এখন 2023 মডেল হয়। আৰু এখন দেখাম পালচাৰ। নেক্সট পালচাৰ BS4 এখনো বহুতে বিচাৰে আপোনাৰ সিঙ্গেল ডিছৰ যোনটো সিঙ্গেল প্লেন সিটৰ যোনটো গাড়ী আহে BS4 মডেল হয়। এখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো আপোনাৰ 47,000 হয় ট্ৰান্সফাৰ লৈ নগৰ ষ্টেচন গাড়ী নগৰ হয় ন। হয় হয় টায়াৰ ভাল হৈ আছে, কালাৰ একদম ভাল হৈ আছে। 2000 কিমানৰ মডেল কৈছে আপুনি? 2018 মডেল 2018 মডেল প্লেন সিট বহুতে বিচাৰে, এখন কিক মডেল বহুতে বিচাৰে, বৰ্তমানতো কমেই পোৱা যায় আৰু এনেকুৱা গাড়ী। তো এখন ফাইনান্সটো হৈ যাব, এখনতো ফাইনান্স হৈ যাব। প্ৰাইচটো কিমান 50 কিমান কৈছে? এখন আপোনাৰ 47,000 এখন 47,000 টায়াৰ নতুন হৈ আছে। নেক্সট আহিছে আপাচি 4B 2023 চনৰ হয়। এখন ৰানিং হৈছে 16,000। দেখাই লওক টায়াৰ একদম ধুনীয়া হৈ আছে। ABS মডেল হয়, টপ মডেলখন গাড়ী। ABS ব্লুটুথ কানেক্টিভিটি সব পাই যাব এইখনত। হয় ৰেচিং এডিশন হয়। এখন আমি ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 75,000 এইটো দামত কোনেও দিব নোৱাৰে। 75,000 কিমান চলিছে? 16,000 কৈছিলে। 16,000 কিলোমিটাৰ 16,000 কিলোমিটাৰ ৰানিং হৈছে। 2023 চনৰ গাড়ী। 2023 চনৰ গাড়ী কম চলিছে, যিহেতু 2023 চনৰ গাড়ী 16,000 চলিছে আৰু কালাৰ ভাল হৈ আছে। টায়াৰ একদম অৰিজিনেল টায়াৰ আছে, বা আপোনাৰ টায়াৰ চেঞ্জ কৰা হোৱা নাই? নাই গাড়ী লগৰে একদম ভাল টায়াৰ হৈছে কিন্তু। আৰু এখন আপুনি কিমান কৈছে? এখন ট্ৰান্সফাৰ লৈ আস্কিং 75 হয় 75ত ট্ৰান্সফাৰ লৈ আপুনি এখন ল'ব পাৰে, আৰু আহিলে নেগোচিয়েবল নিশ্চয় হ'ব। হয় এখন দেখাব। নেক্সট আহিছো ৰেডিয়ন, এখন TVS ৰ হয়। এখনো আপোনাৰ গাড়ী এবাৰ দেখাই লওক। গাড়ী এখন লেতেৰা হৈছে, গাড়ীখন ধোৱা নাই, কালি আহিছে গাড়ীখন, এটা দাগ নাপায়, স্পটলেছ গাড়ী হয়। এখন আপোনাৰ 22ৰ লাষ্টৰ নহলে 23ৰ ফাৰ্ষ্টৰ হ'ব গাড়ীখন। এখন আমি ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 60,000 আস্কিং ৰাখিছো। 60,000 ন? 2022-23 গাড়ী হ'ব এইটো। 22ৰ লাষ্টৰ নহলে 23ৰ ফাৰ্ষ্টৰ বা 22ৰ লাষ্টৰ হ'ব এখন গাড়ী। কিমান কৈছে? এখন 60,000 এখন আস্কিং আছে। আচ্ছা, বাইক বা স্কুটি ল'বলৈ আহিলে কিবা ইঞ্জিন খোলা পাব নেকি, বা মিটাৰ টেম্পাৰিং? সেইবিলাক বস্তু নাপায়। নহলে আপুনি মোৰ গাড়ীখনত দেখিছে নাই, 26,000 কিলোমিটাৰ ৰানিং। হয়, জুপিটাৰখন 26,000 কিলোমিটাৰ ৰানিং। যি আছে জেনুইন আছে, মানে ইয়াত আপুনি যদি ল'ব আহে, আপোনাৰ এক্সপাৰ্ট লৈ আহক। হয়, এক্সপাৰ্ট লৈ আহক, একো অসুবিধা নাই। ভাল এখন বাইক বা স্কুটি লৈ যাওক। আৰু ইয়াত যিহেতু মই আগতে ভিডিঅ' বনাইছো, বহুতে ল'ব আহিছে, এনে ধৰণৰ প্ৰব্লেম পোৱা নাই। গতিকে আপুনি আহিলে নিশ্চয় আপুনি কমেন্ট চেক কৰিব পাৰে ভিডিঅ'ৰ। যোনে লৈছে ইয়াৰ পৰা ভাল বাইক বা স্কুটি লৈ গৈছে। মিটাৰ টেম্পাৰিং বা যদি আপোনাৰ ইঞ্জিন খোলাৰ কিবা ডাউট থাকে, আপুনি এক্সপাৰ্ট লৈ আহক, আপত্তি নাই। নেক্সট বাইক দেখুৱাওক। নেক্সট আপোনাৰ গ্লেমাৰ, এখন 22ৰ লাষ্টৰ গাড়ী হয়, ডিস্ক ব্ৰেক মডেল হয়। গাড়ী দেখাই লওক। এখন আপোনাৰ BS6 হয়। গাড়ী দাগিছে একো নাই, টায়াৰ চায়াৰ ধুনীয়া কণ্ডিশ্যনত আছে। ৰানিং হৈছে গাড়ীখন আপোনাৰ 18,000 ৰানিং হৈছে। 18,000 ৰানিং হৈছে। গাড়ীখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো আমি 56,000 অনলি 18,000 চলিছে। ট্ৰান্সফাৰ লৈ পেলাই ডকুমেন্ট লৈ পেলাই আপোনাৰ 56,000 কালাৰ একদম জেনুইন কালাৰ আছে, জেনুইন কালাৰ অৰিজিনেল একদম এনেকা মানে স্পট নাই বা কোনো স্ক্ৰেচ না দেখা নাপায়, গাড়ী একদম ভাল হৈ আছে। নেক্সট এখন হ'ল গ্লেমাৰ, এখনো এখন BS6 মডেল হয়। এখন আপোনাৰ 2020 চনৰ 20ৰ অক্টোবৰৰ গাড়ী হয়। 20ৰ অক্টোবৰৰ গাড়ী হয়। গাড়ী সিল ইঞ্জিন পাব, একো টেম্পাৰিং একো নাই। 32,000 কিলোমিটাৰ ৰানিং হৈছে। 32,000 ন? হয়, তাৰ চাই দেখাই লওক। গাড়ী লগতে অহা হয়। এখন আমি ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 50,000 টকা। 50,000 ন? ট্ৰান্সফাৰ লৈ পেলাই এখন গ্লেমাৰ আপুনি 50,000 পাই যাব, আৰু আহিলে নেগোচিয়েবল এটা কৰিব। যিহেতু গাড়ীৰ একদম কণ্ডিশ্যন আপুনি দেখা পাইছে, কিমান ধুনীয়া কালাৰ হৈ আছে, বা ইঞ্জিন খোলা হোৱা নাই, টায়াৰো ভাল হৈ আছে। চলিছে কিমান কৈছে? চলিছে 32,000 একদম জেনুইন ৰানিং আছে। ইয়াত কোনো ধৰণৰ গাড়ী কণ্ডিশ্যন চাই পেলাই লাগে যে আৰু কম চলিছে। নেক্সট আহিছো আপোনাৰ এখন হিৰো হণ্ডা চাইন হয়। এখন মাইলেজৰ কাৰণে ৰজা বুলি ক'ব পাৰি। চবেই বিচাৰে এই গাড়ীখন, হণ্ডা চাইন ন? হয়, এখন 2023তে লঞ্চ হৈছে গাড়ীখন। এখন হৈছে 23ৰ অক্টোবৰৰ গাড়ী। গাড়ীখন দেখাই লওক, নগৰ ৰেজিষ্ট্ৰেচন হয়, চবে গম পাব দেখিলে। এখন ট্ৰান্সফাৰ লৈ আমি আস্কিং ৰাখিছো 56,000 এখন ট্ৰান্সফাৰ লৈ পেলাই 56,000, আৰু অন টেবল বহিলে নেগোচিয়েবল হ'ব। 8,000 কিলোমিটাৰ ৰানিং হৈছে। 8,000 অনলি 8,000 কিলোমিটাৰ ৰানিং হৈছে। এখন আপুনি হণ্ডা চাইন, একদম মাইলেজৰ ৰজা। এইখন ল'বলৈ আপুনি আহিব লাগিব SK মটৰ্ছত। স্কুটি দেখুৱা। আৰু নেক্সট আপোনাৰ স্কুটি, আপোনাৰ এখন 6G হয়, 2023 চনৰ। এখন ৰানিং হৈছে আপোনাৰ 12,000 কিলোমিটাৰ ৰানিং হৈছে। দেখাই লওক এবাৰ, একদম অৰিজিনেল পেইণ্টত আছে, একো দাগি দুগা নাই। দেখাই লওক। নতুন লগৰ হৈছে ন? নহয়, এখন গাড়ী লগৰে একদম নতুন হৈ আছে। টায়াৰ ৰানিং হোৱা নাই বেছি, 11,000 কিলোমিটাৰ ৰানিং হৈছে। 11,000 চলিছে এক্টিভা। এখন কিমান ৰাখিছে? এখন আপোনাৰ এই মিটাৰ গ্লাছটো ফাটা আছে, এইটো মই নতুন লগাই দিম, অৰ্ডাৰ দি আছে। আপোনাৰ ভিডিঅ' যেতিয়ালৈকে চাই আপলোড হ'ব তেতিয়ালৈকে নতুন লাগি যাব ন? এখন কিমান দিব লাগিব? এখন ট্ৰান্সফাৰ লৈ আস্কিং 62,000 ন? 62,000 একদম জেনুইন গাড়ী হৈ আছে।
কালাৰ বা আপুনি টায়াৰ সব নতুন পাব। ইয়াত আপোনাৰ কোনো ধৰণৰ কালাৰ ৰিপেইণ্ট কৰা হোৱা নাই, একদম অৰিজিনেল পেইণ্ট আছে। এখন ফাইনেন্সটো হৈ যাব, ফাইনেন্স সুবিধা আছে হৈ যাব। তো ঠিক আছে, এখন আপুনি ল'বলৈ আহিব লাগিব SK Motorsত। কিমান কৈছিলে? এখন আপোনাৰ 62,000। ঠিক আছে। আৰু এখন নেক্সট আহিছে আপোনাৰ Activa 5G 2020 চনৰ। এখন হৈছে লিমিটেড এডিশন খন হয়। দুটা ভেৰিয়েন্ট আহে Activa, এখন হৈছে লিমিটেড এডিশন। গাড়ী A1 কন্ডিশনত পাব। গাড়ী দেখাই লওক, টায়াৰ চায়াৰ সব দেখাই লওক, ধুনীয়া টায়াৰ একদম ভাল হৈ আছে। এখন 45,000 আস্কিং ৰাখিছো। 45,000 না? 45,000 এখন 45,000 আস্কিং আছে। আৰু অন টেবল বহিলে নেগোচিয়েবল হ'ব। Activa 5G লিমিটেড এডিশন না? টায়াৰ আপুনি চাব পাৰে, টায়াৰ একদম নতুন। হয়, এখন নেগোচিয়েবলটো কৰিব, নেগোচিয়েবলটো হ'বই। সব গাড়ীতে কিবা নেগোচিয়েবল কৰিব। আমাৰ ভিডিও দেখালে আপুনি স্পেশালি আপুনি হেলমেট পাব। হেলমেট এটা ফ্ৰী পাব। ঠিক আছে, ভিডিওটোৰ পৰা আহিব লাগিব। হয়, ভিডিওৰ পৰা আহিলে স্পেশালি আপুনি হেলমেট এটা ফ্ৰী পাবই। এখন নেক্সট আহিছে এপ্ৰিলা। এখন আপোনাৰ 2024 চনৰ হয়। গাড়ী দেখাই লওক এবাৰ। ৰানিং হৈছে অনলি আপোনাৰ 6,000। অনলি 6,000 গাড়ীখন আগফালৰ পৰাও দেখাই লওক। 2024 গাড়ী ন? হয়, মানে সাৰ্ভিসিংও ফ্ৰী পাব। হয়, এপ্ৰিলা 2024 গাড়ী। হয়, টায়াৰ একদম নতুন, গাড়ীও নতুন হৈ আছে। একো দাগি দোকান নাই, দেখাই লওক। 6,000 কিলোমিটাৰ ৰানিং হৈছে। অনলি 6,000 কিলোমিটাৰ চলিছে এপ্ৰিলা। এখন আমি ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 58,000। 58,000 ন? এখন আপুনি ট্ৰান্সফাৰ লৈ পেলাই আস্কিং অনলি 58,000। 58,000 এখন আস্কিং। নতুন কিনিব গলে আপোনাৰ 155 পৰি যায়। 155 পৰি যায়। তো আধাতকে কম, আধাতকে কম হৈ আছে। আপুনি এইখন আপুনি প্ৰায় 70% আপুনি কম পাই আছে। 59,000 আপুনি লৈ আহিব লাগিব। 2024 এপ্ৰিলত সাৰ্ভিসিং দুটা ফ্ৰী আছে। ঠিক আছে। আৰু এখন স্কুটি আছে, এখন দেখাও। নেক্সট এখন হল আপোনাৰ জুপিটাৰ ক্লাছিক মডেল হয়। গাড়ী দেখাই লওক। জুপিটাৰ ক্লাছিক মডেল 2019 চনৰ হয় এখন। এখন আমি ট্ৰান্সফাৰ ৰানিং হৈছে আপোনাৰ 15,000 কিলোমিটাৰ ৰানিং। 15,000 কিলোমিটাৰ ৰানিং। এখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 36,000। টায়াৰ একদম নতুন লগোৱা আছে। হয়, টায়াৰ নতুন লগোৱা আছে। ট্ৰান্সফাৰ লৈ কিমান কৈছে? এখন 36,000 ন? 36,000 ডিসব্ৰেক মডেল ন? গাড়ীবিলাক ধুনীয়া কণ্ডিশ্যনত ৰখা হৈছে। এইখন ল'বলৈ আহিব পাৰে। নেক্সট আৰু এখন। নেক্সট এখন প্লেটিনা। এইখন আৰু চবৰে মৰমৰ গম পায়। হয়, প্লেটিনা এখন 2023 চনৰ হয়। ৰানিং হৈছে আপোনাৰ গাড়ী 11,000 কিলোমিটাৰ। গাড়ী এবাৰ দেখাই লওক। একো এটা স্পট নাপায়, একদম জেনুইন হেৰিত আছে। টায়াৰ চায়াৰ গাড়ী লগতে অহা হয়। 11,000 চলিছে। নগৰ ৰেজিষ্ট্ৰেচন গাড়ী। হয়, দেখাই লওক। নগৰ গাড়ী আৰু একদম জেনুইন গাড়ী হৈ আছে। মিটাৰ খোলা হোৱা নাই, টায়াৰ নতুন হৈ আছে। ইঞ্জিনো সিল আছে। এখন ট্ৰান্সফাৰ লৈ আস্কিং 60,000। হয়, এখন লৈ ব্ৰেন্ড নিউ গাড়ী লৈ একেই পাব। হয়, একদম নতুন হৈ আছে। আৰু নতুনতকৈ বহুত কম দামত পাই আছে আপুনি। 60 কিমান কৈছে? 60,000। অনলি 60,000 আপুনি একদম ব্ৰেন্ড নিউ গাড়ী পাই আছে। হয়, হয়। RX100 XL 100 হয়। এখন আপোনাৰ 2023 চনৰ গাড়ী। ৰানিং হৈছে আপোনাৰ 5,000 অনলি। গাড়ী দেখাই লওক। এখন বেপাৰ কৰিবৰ কাৰণে বহুতে লয় গাড়ীখন। হয়, এখন আমাৰ ট্ৰান্সফাৰ লৈ আস্কিং আছে 48,000। 48 ন? 2023 মডেল হয়। যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে, XL 100 লাগে, একদম নতুনৰ দৰে গাড়ী, নতুন ল'ব নালাগে আপুনি। এখন বহুত কম দামত পাই আছে। হয়, কিমান কৈছা? এখন আপোনাৰ 48,000। এখন আপুনি 48,000ত আমাৰ SK Motorsৰ পৰা লৈ যাব পাৰে। নতুন হৈ আছে গাড়ী, একদম নতুন। পালচাৰ। নেক্সট আপোনাৰ পালচাৰ 125 হয় এখন। 2022 চনৰ গাড়ী। নাম্বাৰ প্লেট দেখাওক, মৰিগাঁও ৰেজিষ্ট্ৰেচন হয় গাড়ী। এখন আমাৰ ৰানিং হৈছে 20,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ী। টায়াৰ ধুনীয়া কণ্ডিশ্যনত আছে। এখন ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো আপোনাৰ 65,000। 65,000 গাড়ী একদম টায়াৰ আপুনি চাব পাৰে। টায়াৰ ভাল হৈ আছে। ইঞ্জিনটো সিল। ইঞ্জিন কোনো গাড়ী খোলা নাপায়। ইঞ্জিন সিল। কিমান কৈছে আস্কিংটো আকবাৰ কৈ দিব? এইটো আপোনাৰ 65,000 মৰিগাঁৱৰ গাড়ী। পালচাৰ 125 ব্লেক কালাৰত আছে। কালাৰ একদম জেনুইন কালাৰত আছে, ৰিপেইণ্ট হোৱা নাই। গ্লেমাৰ। নেক্সট গ্লেমাৰ BS6 এখন 2023 চনৰ গাড়ী হয়। গাড়ীখন দেখাই লওক এবাৰ ভালকে। একো দাগি দুগা নাপায়, অৰিজিনেল টায়াৰ হৈ আছে। ৰানিং হৈছে আপোনাৰ চাগে 16,000 মান ৰানিং হৈছে। 16,000 মান ন? এখন আমি ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 60,000। কিমান? 60,000 ন? এখন ট্ৰান্সফাৰ লৈ পেলাই 60,000 এখন আস্কিং ৰখা হৈছে। আৰু একদম টায়াৰ নতুন হৈ আছে। ৰানিং 2023 গাড়ী। এখন ল'বলৈ হ'লে 60,000 লৈ আহিব লাগিব। আৰু যদি আপোনাৰ ফাইনেন্সৰ আপোনাৰ ডকুমেণ্ট আছে, আপুনি ফাইনেন্সতো লৈ যাব পাৰিব। অল অভাৰ আছাম। হয়, এখন। নেক্সট এখন হ'ল আপোনাৰ NS 125।
এখনৰ মাইলেজৰ কাৰণে ভাল আৰু লুকসটো আপোনাৰ সেম 200 হোক 160 সবৰে একেই হয় মাইলেজৰ কাৰণে মানে ভাল গাড়ী মাইলেজৰ কাৰণে ভাল এখন 2023 চনৰ গাড়ী আৰু ৰানিং হৈছে আপোনাৰ 14000 হয় এখন আমি 14000 কিলোমিটাৰ ৰানিং তাৰ চাই দেখাইলো এখন আমি ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 72000 এখন আস্কিং আছে NS 125 আৰু আহিলে নেগোশিয়েবল হ'ব আমাৰ ভিডিও দেখালে আপুনি লগত ইয়াত আপুনি হেলমেটও লাভ কৰিব এখন দেখাব TVS নেক্সট এখন আপোনাৰ TVS Jupiter 125 এখন নতুনকৈ ওলাইছে ডিজিটাল মিটাৰটো দেখাই লওক আৰু ডিজিটাল মিটাৰ টপ মডেলখন হয় এখন 10000 কিলোমিটাৰ ৰানিং হৈছে সাৰ্ভিসিং এতিয়ালৈকে আৰু দুটা বা এটা সাৰ্ভিসিং ফ্ৰী পাব 9 মাহ পুৰণি গাড়ী only 9 months হয় এবছৰো হোৱা নাই এতিয়ালৈকে only 9 month পুৰণা Jupiter আপুনি দেখা পাইছে কালাৰ যেনেকা ভিডিওত দেখা পাইছে ৰিয়েলতো তেনেকা কালাৰ হৈ আছে এখন লবলৈ হলে কিমান লৈ আহিব লাগিব এখন আপোনাৰ 70000 আহিব 70000 ন 70000 টকা লৈ আহিব লাগিব কিন্তু এখন লবলৈ হলে কেছত আৰু ফাইনান্সত যদি আপুনি নিউ ললেটো 120 পৰি যায় হয় নিউ ললে 120 ললেতে 9 মাহ পুৰণি গাড়ী এখন আপোনাৰ এইটো দামত পাই আছে আপুনি 9 মান্থ অনলি হৈছে গাড়ীৰ 70000 লৈ আহিব আছে 70000 লৈ আহিব লাগিব হয় নেক্সট এখন হ'ব আমাৰ কম টকাৰ গাড়ী 2019 চনৰ BS4 গাড়ী হয় এখন ষ্টাৰ স্পৰ্ট এখন ট্ৰান্সফাৰ লৈ আস্কিং ৰেঞ্জটো 32000 হয় only 32000 টকা ট্ৰান্সফাৰ লৈ পেলাই জি আছে অৰিজিনাল আছে নৱ ৰেজিষ্ট্ৰেচন গাড়ী দেখাই লওক হয় ইঞ্জিনটো সিল আছে না ইঞ্জিন এখন বনোৱা হৈছে ন এখন ইঞ্জিন বনোৱা হৈছে কৈ দিয়া আছে ভিডিও ব্লকটো বনোৱা হৈছে আৰু ব্লকটো বনোৱা হৈছে এখন আপুনি লবলৈ আহিব লাগিব 32000 কোৱা হৈছে 32000 আৰু আহিলে নিশ্চয় নেগোশিয়েবল হ'ব আহিলে নেগোশিয়েবল হ'ব গতিকে যদি লব আছে আপোনাক ভিডিওত কৈ দিয়া হৈছে আগতীয়াকৈ 32000 আছে কিবা এটা বনোৱা হৈছে ইঞ্জিনৰ ব্লক বনোৱা হৈছে বুলি কোৱা হৈছে জি আছে ভিডিওত জেনুইন আছে হয় ঠিক আছে নেক্সট এখন আপোনাৰ হিৰো Honda Grazia হয় এখনো 2022 ৰ অক্টোবৰৰ গাড়ী হয় গাড়ীখন দেখাই লওক ধুনীয়া কন্ডিশনত আছে এখন ৰানিং হৈছে আপোনাৰ 12000 কিলোমিটাৰ ৰানিং 12000 কিলোমিটাৰ ৰানিং এখন ট্ৰান্সফাৰ লৈ আমি আস্কিং ৰেঞ্জ 56000 কিমান 56000 Grazia ৰয়েল এনফিল্ড বুলেট ৰয়েল এনফিল্ডৰ গাড়ী ভিডিও চালে বহুত আশা থাকে যে বুলেট কেতিয়া দেখাব হয় তো বুলেট আৰু এখন আমাৰ কিনা আছে আৰু এখন আহিব ন হয় হয় এখন হৈছে 2017 নৱেম্বৰৰ গাড়ীখন দেখাই লওক এবাৰ ভালকে দুইটা টায়াৰ আমি নতুন লগাই দিছো দুইটা টায়াৰ ব্ৰেণ্ড নিউ লগোৱা হৈছে একো কাম কৰিব নালাগে গাড়ীত ধুনীয়া কন্ডিশনত আছে গাড়ী এখন আমি ট্ৰান্সফাৰ লৈ আস্কিং ৰেঞ্জ 82000 ন অনলি 82 ট্ৰান্সফাৰ লৈ পেলাই 82000 একদম ইঞ্জিন সিল আছে এটো সব এক্সেসৰিজ লগোৱা আছে আপোনাৰ LED হেডলাইট হয় দেখাই দিওক হয় LED হেডলাইট লগোৱা আছে প্ৰজেক্টৰ ল্যাম্প লগোৱা আছে হয় বেংকত একাউন্ট আছে HDFC কোটাক Axis Bank ICICI Bank আৰু সিভিল স্কোৰ 700 প্লাস হ'ব লাগে ATM খন লৈ আহিলে আপুনি ফাইনান্সতো লৈ যাব পাৰিব হয় তো এখন দেখুৱালো আৰু আছে স্কুটি দেখাই লওক নেক্সট এইখন হ'ল আপোনাৰ এন্টক হয় 2022 ৰ সেপ্টেম্বৰৰ গাড়ী হয় এখন আপোনাৰ ব্ল্যাক পেন্থাৰ এডিশনখন হয় এখন আমি ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো আপোনাৰ 60000 তাতো কিবা এটা নেগোশিয়েবল হৈ যাব হয় 60000 টকা তাতো নেগোশিয়েবল কৰা হ'ব এন্টক কিমান মডেল বুলি কৈছে এটো 2022 সেপ্টেম্বৰৰ গাড়ী সিং এডিশন এখনো 24 মডেল হয় গাড়ীখন লেটাৰ হৈ আছে এতিয়ালৈকে সাফা কৰা হোৱা নাই হয় এখন আপোনাৰ ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 65000 24 গাড়ী তো ৰেস এডিশন হয় সাফা কৰা হোৱা নাই ধুলি জমা হৈ আছে এখন 65000 এখন আপোনাৰ হ'ব আৰু নেগোশিয়েবল হ'ব উইথ ডকুমেন্টেশন নেক্সট এখন আৰু এখন জুপিটাৰ আছে ক্লাসিক মডেল আমাৰ এখন জাগাৰ অভাৱ হৈ আছে এটো কাৰণে তেনেকৈ ৰাখা হৈছে গাড়ীখন গাড়ী ইঞ্জিন ভাল পাব একো কাম কৰিব নালাগে A1 কন্ডিশনত আছে এখন ট্ৰান্সফাৰ লৈ আস্কিং 36000 ন 36000 ত আপুনি এখন লৈ যাব পাৰিব 19 গাড়ী তো আৰু এখন আছে বুলেট নেক্সট এখন আপোনাৰ ষ্টেন্ডাৰ্ড মডেল হয় ষ্টেন্ডাৰ্ডখন এটা বহুতে বিচাৰি আছে হয় আপুনি দেখাই লওক গাড়ীখন এবাৰ এটো এক্সেসৰিজ আপোনাৰ হ্যান্ডেল বাৰটো লগোৱা আছে লাইটিং কৰোৱা আছে এক্সেসৰিজ এইবিলাক হয় LED হেডলাইট লগোৱা আছে প্ৰজেক্টৰ ল্যাম্প লগোৱা আছে আপুনি দেখাই দিয়ক এবাৰ হয় আপোনাৰ ভিউয়াৰ্সক দেখাই দিয়ক এবাৰ প্ৰজেক্টৰ ল্যাম্প লগোৱা আছে হয় এখন আপোনাৰ 57000 ত দিম 57000 ত বুলেট পাই যাব 57000 ত বুলেট পাই যাব আপুনি আৰু ইয়াত প্ৰজেক্টৰ লগোৱা আছে প্ৰজেক্টৰ ল্যাম্প এক্সেসৰিজ লগোৱা আছে হ্যান্ডেল বাৰ লগোৱা আছে টায়াৰ চাইড একদম নতুন হৈ আছে দেখাবলগীয়া কি আছে আৰু একদম নতুন হৈ আছে যদি লম বুলি ভাবিছে আহিলে আপুনি ভালকে চলাই মিলি চাব গাড়ী কেনেকা হৈ আছে আপুনি পাই যাব ধুনিয়া নেক্সট এখন আৰু এখন আপোনাৰ শাইন হয় এখন
Honda Shine 100cc গাড়ীখন দেখাই লওক এখনো 2023 মডেল হয় ট্ৰান্সফাৰ লৈ এখন আস্কিং ৰাখিছো 55000 এইবিলাক অফিচৰ মানুহৰ কাৰণে বা এমাউন্ট কৰে বা তেনেকুৱা দূৰ দূৰণিত যায় সৰুকুৱা কালেকচন হোক বা কিবা হোক এইবিলাক কাৰণে ভাল এবাৰ তেল ভৰিলে আপুনি পাহৰি যাব কিমান মাইলেজ দিয়ে আইডিয়া মাইলেজ এইবিলাকে আপোনাৰ 70 প্লাস পাব 70 প্লাস মাইলেজ দিয়ে 70 প্লাস 80 প্লাস হৈ যাব আপোনাৰ চলোৱাৰ লগত কথা হয় আপোনাৰ চলোৱাৰ লগত কথা Honda Shine আপুনি 70 প্লাস মাইলেজ পাই যাব এখনত আৰু এটা লবলৈ হলে কিমান লব লাগিব 55000 লৈ আহিলে 55000 টকা 55000 আৰু যদি আপোনাৰ এইকেইটা একাউন্ট আছে আকবাৰ শো কৰি দিও এইকেইটা একাউন্টত আছে তেনে আপোনাৰ হেৰিও হৈ যাব ফাইনান্স হৈ যাব ন তো এইটো বাৰে বাৰে দেখুৱা হৈছে আকবাৰ মই কৈ দিছো এইকেইটা বেংকত বেলেগ বেংকৰ কাৰণে ফোন নকৰিব মানে মই ভিডিও দেখুৱাইছো বহুতে ফোন কৰিব তো ভিডিও যদি সম্পূৰ্ণ চাইছে আপুনি গম পাব সিভিল স্কোৰ আপোনাৰ 700 প্লাস হ'ব লাগিব আৰু HDFC কোটাক এক্সিস বেংক ICICI বেংকত আপুনি আপোনাৰ একাউন্ট থাকিব লাগিব আপুনি only ATM কাৰ্ড লৈ আমি একো ডকুমেন্টছ আৰু একো সহি নলো only ATM কাৰ্ড লৈ আহিলে আপোনাৰ ফাইনান্স হৈ যাব কেৱল আপোনাৰ বেংকৰ একাউন্ট থাকিব লাগিব আপোনাৰ গাৰ্জেন হ'ব পাৰে বা আপোনাৰ যাৰ নামতে লয় যাৰ নামতে লয় আপোনাৰ লগত কথা কিন্তু আপুনি এই বেংকত একাউন্ট থাকিলে আপুনি যিকোনো বাইক বা স্কুটি আপুনি ইয়াৰ পৰা ফাইনান্সত উলাই লৈ যাব পাৰিব গতিকে পুনৰ এবাৰ কৈ দিছো ভিডিও সম্পূৰ্ণ চাই পেলাই ফোন কৰিব আৰু নেক্সট এখন হ'ব আপোনাৰ Apache 4B 2024 ৰ লাষ্টৰ আপোনাৰ এখন আত্মা হৈছে গাড়ী only আত্মা হৈছে গাড়ী একো দাগ চাগ নাপায় একো এটা সিঙ্গেল স্টেজ নাই সার্ভিসিং পাব লগতে দুটা ফ্রি 4-5 বছৰ ইঞ্জিনৰ ওয়াৰেন্টি পাব only 6 মাহ হৈছে ন 6 মাহ না 8 মাহ হৈছে only 8 মাহৰ গাড়ী Apache 4B ন হয় 4B একদম জিলিকি আছে গাড়ী একদম নতুন হৈ আছে এখনৰ দুটা সার্ভিসিং আপুনি ডিলাৰত লৈ যাব সার্ভিসিং দুটা দি দিব লগতে আপোনাৰ 5 বছৰ ইঞ্জিনৰ ওয়াৰেন্টি পাই যাব 5 বছৰ ইঞ্জিনৰ ওয়াৰেন্টি ৰানিং হৈছে 6000 হয় একে জেনুইন ৰানিং আছে ডিলাৰত নিলে আপুনি গম পাই যাব only 6000 চলিছে গাড়ীৰ ফ্ৰন্ট লুক চাব পাৰে টায়াৰ নতুন হৈ আছে যেটো 6000 only চলিছে ন হয় only 6000 চলিছে 8 মাহৰ পুৰণা Apache 4B কিমান দিব লাগিব এখন আমাৰ 1 লাখ টকা আস্কিং ৰাখিছো নতুন কিনিব গলে আপোনাৰ 165 পৰি যায় টপ মডেল ব্লুটুথ কানেক্টিভিটি সব আছে গাড়ী হয় 1 লাখ দিব লাগিব ন 1 লাখ দিব লাগিব 60000 টকা ডিসকাউন্ট 10 মাহৰ হয় 60000 আপুনি ডিসকাউন্ট পাই আছে 6 মাহৰ 8 মাহত পাই আছে আপুনি স্মাৰ্ট কানেক্ট দুটা লুকিং গ্লাসও লগাই দিম লুকিং গ্লাস লগাই দিয়া হ'ব ন গাড়ী একদম নতুন হৈ আছে আৰু নতুন লোৱা পুৰণা লোৱা একে কথা আৰু এটো একদম নতুন হৈ আছে ঠিক আছে এখন আপুনি লবলৈ হলে 1 লাখ টকা আস্কিং আছে আহিলে কিবা নেগোশিয়েবল কিবা এটা হৈ যাব হয় আৰু ফাইনান্সও হৈ যাব যিহেতু ফাইনান্স কৈ দিয়া আছে নেক্সট আপোনাৰ এখন হ'ব আপোনাৰ গ্লেমাৰ এখন BS6 2020 ৰ লাষ্টৰ গাড়ী হয় এখন দেখাইলো গাড়ী একো দাগি দুৱা নাই ষ্টিল ইঞ্জিনত আছে গাড়ী যিমান আছে প্ৰাইস টপ ষ্টিল ইঞ্জিন আছে দুখন গাড়ী বাদে হয় এখন গাড়ী আপোনাৰ আস্কিং ৰাখিছো 50000 টকা 50000 একদম টায়াৰ নতুন হৈ আছে বেক সাইডত চাব পাৰে কনচাৰ্টটো একদম ভাল হৈ আছে কিমান কৈছে 50000 টকা 50000 টকা এখন আস্কিং আছে আৰু লাষ্ট এখন দেখাম লাষ্ট এখন আপোনাৰ হয় এখন 6 মাহ পুৰণি গাড়ী only হয় 2000 কিলোমিটাৰ ৰানিং হৈছে আপুনি দেখাই লওক 2000 কিলোমিটাৰ ৰানিং আহিব only 2000 কিলোমিটাৰ চলিছে হয় only 2000 কিলোমিটাৰ চলিছে একদম নতুন 6 মাহ পুৰণা নেকি হয় 6 মাহ পুৰণা এখনৰ লগত আৰু 4টা সাৰ্ভিসিং ফ্ৰী পাব ইঞ্জিনৰ 5 বছৰ গ্যাৰান্টি পাব 5 বছৰৰ ইঞ্জিনৰ গ্যাৰান্টি 4টা সাৰ্ভিসিং ফ্ৰী আছে only 6 মাহ পুৰণা গাড়ী 6 মাহ পুৰণা only 2000 কিলোমিটাৰ চলিছে 2000 কিলোমিটাৰ ৰানিং এখন আৰু নতুন লৈ একদম এখন আপুনি উলাই লৈ গলে ক'ব পাৰিব যে মই জাস্ট শোৰুমৰ পৰা উলাই লৈ আহিছো একো দাগ নাই একো স্পট নাই গাড়ীখন 1,27,000 টকা নতুন দাম হয় আমি আপোনাক দিম 87ত দিম নগাঁৱত ভিজিট কৰি আপুনি ইয়াৰ পৰা যিকোনো বাইক বা স্কুটি আপোনাৰ যদি ফাইনান্সত লম বুলি ভাবিছে আপোনাৰ বেংকত একাউন্ট আছে যি দেখুৱাইছো মই ভিডিওত আকৌ এবাৰ কৈ দিছে আপুনি ফাইনান্সত ইয়াৰ পৰা লৈ যাব পাৰে গতিকে যদি আপোনাৰ এক্সিস বেংক কোটাক বেংক HDFC ICICI যদি একাউন্ট আছে আৰু সিভিল স্কোৰ আপোনাৰ 700 প্লাস আছে তেন্তে আপুনি এসিবা লৈ আহিব পাৰে বাইক বা স্কুটি আপুনি ফাইনান্সত লৈ যাব পাৰিব গতিকে আজি ভিডিওটো যদি আপোনাৰ ফেসবুকত চাই আছে পেজটো ফলো কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কিয়নো এতিয়া নগাঁৱত উপলব্ধ আছে ফাইনান্সৰ সুবিধা আৰু কম দামত আপুনি ইয়াৰ পৰা বাইক স্কুটি লৈ যাব পাৰিব গতিকে আজি ভিডিওটো মই ইয়াতে সামৰিছো নমস্কাৰ